পাহৰি গ'লো নামটো মানে চিধা কৰা মানে পেচা হৈছে বুলি আপোনাৰ খৰধৰকে উঠাই পেলাই ইয়াৰ লাগি আছে তাই গম নাপালে ৰাতিপুৱা সেইটো মানে কি দাদা মই যেতিয়া উঠিলোঁ ৰাতিপুৱা মৰ্ণিং টাইমত উঠি মানে মই 9টা বজাত উঠিছিলোঁ উঠি মেলি মানে মুখ হাত ধুই মেলি মানে ভাতো খালোঁ খাই মেলি দাদাটো এনেকুৱা হৈ আছিল গম নাপাওঁ মই দোকান গৈছিলোঁ দোকান গৈ কেনে তাত মই বহুত দেৰি ৰখি কেনে তাৰপিছত কাম কৰা মানুহ কেইজনো আহিছিলে তাৰপিছত কৈছোঁ মই সিহঁতক যে ইমান সোনকালে আহিলি দাদাহঁত উঠাই নাছিল তাৰপিছত মই গুচি গ'লোঁ কামত ছোৱালীজনী মানে কাম কৰি আছিলে যিজন মানে থাকে মানে ঘৰত আমাৰ ঘৰত সেইকেইজন কাম কৰি আছিলে তাৰপিছত এই যোগালী কেইজনে মানে মিস্ত্ৰী যিকেইজন আহিছিলে সিহঁতৰ মানে গুদামৰ চাবিটো দৰকাৰ হ'ব সঁজুলি মানে বস্তু সিহঁতৰ তেতিয়া উঠাবলৈ আহোঁতে ছোৱালীজনীয়ে মানে দৰ্জাখন খুলোঁতে তেতিয়া দাদাক মানে দেখিছে মানে স্পটত মানে ডেড তাৰপিছত গৈ কেনে আকৌ বগা দাহঁতৰ খবৰ দিলেগৈ মইতো দোকানত আছোঁ তাৰপিছত আহি কেনে দৌৰ মাৰি আহি আহিছোঁ তেতিয়া দাদা এনে বিচনাত শুৱাই থৈছে মানে আৰু ইমানটো মন নকৰিলোঁ আমি যে গডৰেজটো খোলা আছে কাপোৰখিনি মানে চিটিয়াৰ কাৰণে থৈ গৈছে এইটো হত্যা একদম জানি বুজি মানে আগৰ পৰা প্ৰি প্লেন বনাই থৈ দিয়ে স্কুটিটো নিছে আৰু নাই নিয়া বেলেগ স্কুটিৰ আগতে দাদাই আপোনাৰ এক্সিডেণ্ট কৰিছিলে এই ৰঙা গাড়ীখনেই একেটাই মানে সংশোধ যিখন গাড়ী মানে থানাত এতিয়া আছে 9078 নেকি সেইখন গাড়ীয়ে বুলি মানে দাদাই মানে নাম্বাৰটো নাচালে কিন্তু ৰঙা গাড়ী বুলি চবেই কৈছে পিছপিনৰ পৰা হেৰি কৰিলেতো বহুত সন্দেহ নাছিলে মোৰ প্ৰথম মই ভাবিছিলোঁ কি এই দাদাহঁতৰ কামৰ কোনোবা এনেকুৱা মানে সমযোগ বুলি এনে কিবা এটা মানে সন্দেহ এটা পূৰা 100% এনেকৈ ভাবি আছিলোঁ আমি যে গম নাপাওঁ যে সিহঁতৰ প্ৰি প্লেনটো সেনেকুৱা আছিলে বুলি মানে বহুত দিনৰ পৰাই মানে ভাবি আছিলে হত্যাকাণ্ড কৰিছে আৰু নিজে স্বীকাৰো কৰিছে এতিয়া আৰক্ষী এতিয়া হেৰি ল'ৰা দুজন আৰু আমাৰ বৌ আৰু এই ছোৱালীজনী মানে নাই একো এইবিলাক বস্তু নাখায় তামোল অকণমান খালে খায় আৰু বাকী বস্তুৰ লগত লাভ নাই এইবিলাক নাখায় মানে কিন্তু পিষ্টলৰ এটা কথা ওলাইছে গুলিটো কৈছে 4টা ওলাইছে তাৰপিছত কিন্তু যিটো হেৰিটো আছে ৰিভলভাৰটো সেইটো পোৱা নাই মানে বিচাৰিছোঁ কি মানে মই বিশেষকৈ মই দাদা যিটো হত্যাকাণ্ড কৰিছে সিহঁতি ফাঁচি দিব মানে হেৰি মই বিচাৰিছোঁ কেলৈ ইমান ভাল ল'ৰাটোক মাৰি দিলে আপোনালোকে বিশ্বাস নকৰে কিমান আশা কৰি আছিলে দিন ৰাত কাম নকৰি কেনে টাইল চাইল লগাই ফুৰি হেৰি কৰিছে সিহঁতৰ মনত দুখ নালাগিলে বাৰু কওকচোন আপুনি আৰু বছ আছোঁ কিন্তু লগতে মোৰ লগত আহি বৌহেঁত শুই আছে সিহঁতিতো কমচে হেৰি লাগিব লাগিছিল হয় নাই বাৰু মনত তেনেকুৱা হেৰি লাগিছে একোৱে মই ক'ব নোৱাৰিম এতিয়া আপোনালোকক এনেও মনত দুখ লাগে নহয় দিন ৰাত ইমান কষ্ট কৰা ল'ৰাটোক পিছৰি এনেকৈ মাৰিব লাগে না বহুতো লোক মানে কান্দিব নালাগে না ছোৱালীজনী ইমান নিজৰ তেজৰ হয় সিটো কমচে বুজি পাব লাগিছিলে ইমান ভাল কৈছিল আপুনি বিশ্বাসে কৰিব নোৱাৰে মই ক'লো আমি বৃহত্তৰ বুৰ্বা অঞ্চলৰ বিভিন্ন দল সংগঠনসকলে একলগ হৈ আমি ডিব্ৰুগড় জিলা উকিল সন্থা যিটো আছে এই উকিল সন্থাক আমি আবেদন জনাইছোঁ যাতে এই উত্তম গগৈ ওৰফে চেনকাই যিটো হত্যাকাৰী হৈ ওকলতি নকৰিবৰ বাবে আমি আহ্বান জনাইছোঁ যাতে এই যি 4গৰাকী যিসকল কাল্পিতে এই ঘটনাটো কৰিলে তেখেতলোকে কঠোৰকৈ শাস্তি পাওক আৰু আমি ডিব্ৰুগড় বাৰ এছ'চিয়েশ্যন উকিল সন্থা সকলো বিষয়ববীয়াক অনুৰোধ জনাইছোঁ যাতে এই কেছটো তেখেতলোকে নল'বৰ বাবে আমি